আমি ওলাইছোঁ ভাইমন দা চাবলৈ। ভাইমন দা চাই আহি আপোনালোকক ৰিভিউটো জনাম। আমি গোলাঘাটৰ গ'ল্ড ডিজিটেল চিনেমা হলত ভাইমন দা চাবলৈ বুলি ওলালোঁ। আমাৰ শ্ব' টাইম আছিল 7:45 পৰা। হলত দৰ্শকৰ ভিৰ দেখি মনটো সঁচাকৈ ভাল লাগি গ'ল। অসমীয়া চিনেমাৰ প্ৰতি মানুহৰ যি আগ্ৰহ, যিটো আস্থা এতিয়াও আছে। ভাইমন দা শশাংক সমীৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন বায়'পিক চিনেমা, য'ত মুনীন বৰুৱাদেৱৰ জীৱনগাথা খুব সুন্দৰকৈ দেখুওৱা হৈছে। অসমীয়া চিনেমা জগতৰ যিটো উত্থান, অসমীয়া চিনেমা জগতৰ যি সংঘাত, এক অৰ্থত ক'বলৈ গ'লে অসমীয়া চিনেমাৰ যিটো যাত্ৰা তাক স্পষ্ট ৰূপত দেখুওৱা হৈছে। যতীন বৰা, ৰবি শৰ্মা কেনেকৈনো ছবি জগতলৈ আহিল, জুবিন গাৰ্গৰ লগত ভাইমন দাৰ কি সম্পৰ্ক, এই সকলোবিলাক আমি এই চিনেমাখনত গম পাওঁ। গোলাঘাটত ইমান দিনে বন্ধ হৈ থকা চিত্ৰলেখা হলটো কেনেকৈ পুনৰ প্ৰাণ পাই উঠিল, এই বিষয়েও আমি এই চিনেমাখনত গম পাওঁ। লগতে বৰুৱাদেৱৰ নিজৰ মানুহখিনিক চিনেমা দেখুওৱাৰ যি হেঁপাহ আছিল, সেই হেঁপাহখিনিৰ কথা এই চিনেমাখনত খুব সুন্দৰকৈ ফুটি উঠিছে। অভিনয়ৰ দিশৰ পৰা চাবলৈ গ'লেও প্ৰত্যেকটো চৰিত্ৰই খুব সুন্দৰ। ভাইমন দা আচলতে কেৱল এখন ছবি নহয়, ই অসমীয়াৰ আৱেগ। গতিকে সকলো ওলাই আহক আৰু এখন ধুনীয়া ছবি উপভোগ কৰক আৰু আমাৰ অসমীয়া চিনেমা জগতক আগুৱাই যোৱাত সহায় কৰক। ধন্যবাদ।